আসসালামু আলাইকুম এভৰিৱান। যোৱাকালি ইফতাৰত মই ফ্ৰেঞ্চ ফ্ৰাই বনাইছিলোঁ আৰু কেনেকৈ বনাইছোঁ তাকে অলপ থুলমূলকৈ আপোনালোককো ৰেচিপিটো দেখাওঁ বুলি ভাবিছোঁ। আৰু এয়া দেখিছে নহয়, প্ৰথমতে মই ইয়াতে দুটা ডাঙৰ ডাঙৰ আলু লৈছোঁ আৰু আলুখিনি আগতীয়াকৈ ধুনীয়াকৈ ধুই চাফা কৰি লৈছিলোঁ। তাৰ পাছতে আলুখিনি ধুনীয়াকৈ পিচকৈ কাটি ল'লোঁ। তাৰ পাছতে সেই আলুখিনি আকৌ মই ধুনীয়াকৈ ধুই চাফা কৰি 10 মিনিটমান নিমখত তিয়াই ৰাখিলোঁ। 10 মিনিট পিছত আকৌ আলুখিনি অলপমান বইল কৰি ল'লোঁ। বেছি বইল কৰা নাই, 10% মানহে বইল কৰিছোঁ। অলপমান উতল অহাৰ লগে লগে মই আলুখিনি নমাই ৰাখিলোঁ। আলুখিনি নমাই ৰাখি মই ইয়াতে এটা কটনৰ কাপোৰ ল'লোঁ। তাৰ পাছতে এই কটন কাপোৰখনত আলুখিনি 10 মিনিটমান আকৌ থৈ দিছোঁ পানীখিনি টুকিবৰ কাৰণে। পানীখিনি টুকাৰ পিছত এয়া দেখিছে নহয়, আলুখিনি মই এটা বাচনত ওলাই ল'লোঁ। তাৰ পাছতে ইয়াতে দিলোঁ অলপমান আটা আৰু প্ৰয়োজন অনুসৰি দিলোঁ নিমখ আৰু অলপমান দিলোঁ ইয়াতে শুকান জলকীয়াৰ গুড়ি আৰু অলপমান দিলোঁ গৰম মছলা। এইখিনি ধুনীয়াকৈ মিক্স কৰি আকৌ এইখিনি 10 মিনিটমান এনেকৈ ৰাখিছোঁ। তাৰ পাছতে কেৰাহীটো তেল গৰম কৰি এয়া দেখিছে নহয়, ইয়াতে মই এপিচকৈ আলু দি দিছোঁ আৰু ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। আলুখিনি অলপ বেছি দেৰিকৈ ফ্ৰাই কৰিছোঁ, ভিডিঅ'টোত অলপ পটককৈ দেখাই দিছোঁ। তাৰ পাছতে এয়া দেখিছেই নহয়, গোটেইখিনি মোৰ ফ্ৰেঞ্চ ফ্ৰাই ৰেডি হৈ গ'ল। আৰু এনেকৈ এদিন আপোনালোকে ইফতাৰত বনাই খাব, বৰ সোৱাদ লগা আৰু একেবাৰে কম সময়ত আৰু একেবাৰে কম খৰচতে বনাব পাৰি। আৰু ৰেচিপিটো চাই কেনে পাইছে কমেণ্টত জনাব নাপাহৰিব।